আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আজি মই এই আবেলি সময়ত মানে নলবাৰী জিলাৰ অন্তৰ্গত মুকালমুৱা থানাৰ এৰিয়াত 2 নম্বৰ কাপলাবৰীত আহি উপস্থিত হৈছো। এইটো ৰাস্তাত চাওক দুপাশে মানে সেউজীয়া পৰিৱেশ ধান খেতি, পিছফালে কিছুমানে মাৰণ মাৰি আছে ট্ৰেক্টৰেৰে। এতিয়া মেইন কথাটো হ'ল মই বহুত অঞ্চলত ঘূৰিছো, বহুত পথাৰ চাইছো, মেক্সিমাম পথাৰৰ ধান বহুত খেতিয়কৰ ধান কিন্তু বেয়া হৈছে। দেখাত ধান আছে ভিতৰত মানে চাউল নাই, পতান একদম ইমান ধুনীয়া খেতি হৈছে কিন্তু পতান। কিন্তু এইটো পথাৰত আহি মোৰ এটাই ভাল লাগিছে, এজন মই খেতিয়ক লগ পাইছো, এখেত আচলতে শাৰীৰিকভাৱে অক্ষম, এখেতৰ দুটা ভৰিৰে মানে প্ৰব্লেম আছে। তেখেত মোৰ লগতে আছে আমিৰ ভাই। তেখেত আমিৰ ভাই ভালে আছে? আছো, ভালে আছো। আপুনি মানে শিক্ষিত নিবনুৱা, শিক্ষিত নিবনুৱা বুলি ক'লে আপোনাৰ লাজ লাগে না ভাল লাগে? এটা বৰ্তমান পৰিস্থিতি হিচাপে লাজে লগা হৈছে। মানে শিক্ষিত নিবনুৱা বুলি ক'লে আপোনাৰ লাজ লাগে? লাজে লগা হৈছে। মোৰো কিন্তু লাগে, লাজ লাগে। আমি নিবনুৱা কেনেকে হলো? চাকৰি মানে শিক্ষা গ্ৰহণৰ অৰ্থ চাকৰি নহয়, হয়নে? চাকৰি নহয়। আজি মানে ইয়াতে ভাল লাগিছে কি আপুনি বোলে ইয়াতে 10-11 বিঘা মান ধানৰ খেতি কৰিছে, হয়? 10 বিঘা কৰিছে। আপোনাৰ মাটিটো নিজানে? মই মাটি নিজা নহয়, মই লিজত লৈ খেতি কৰিছো। লিজত লৈ খেতি কৰিছে। এতিয়া বন্ধুসকল আপোনালোকে গম পালে, শাৰীৰিকভাৱে অক্ষম হলেও তেখেতৰ যিটো মনোবল, শিক্ষিত নিবনুৱা নামটো তেখেতে গ্ৰহণ কৰাত মানে তেখেতৰ আপত্তি আছে, আৰু শিক্ষিত নিবনুৱা বুলি ক'লে তেখেতৰ লাজ পায়। মই সেইটো একমত, মই লাজ পাওঁ। যাৰ কাৰণে তেখেতে সেই শিক্ষিত নিবনুৱা নামটো তেখেতে গ্ৰহণ নকৰে, আৰু সেইটোৰ মানে বিৰোধিতা কৰি তেখেতে শাৰীৰিক যিটো অক্ষমতা সেইটোক তেখেতে নেওচা দি তেখেতে নিজে 10-11 বিঘা মান লিজত মাটি লৈ 10-11 বিঘা মান মানে উন্নত মানৰ ধানৰ বীজ লগাইছে, ধান খেতি কৰিছে, হয় না? এই আপোনাৰ মানে পৰিয়ালত মানুহ কেইজন আছে? মোৰ পৰিয়ালত মানুহ আছে মোটামুটি 6 জন মান আছে। 6 জন। মানে গোটেই বছৰটো খোৱাতে কিমান মান ধান লাগে? মোটামুটি আপোনাৰ 60-70 মান হলে হৈ যায়। 60-70 মান ধান হলে আপোনালোকৰ বছৰটো গুচি যায়। তো 10 বিঘা মাটিত আপুনি কিমান মান ধান পাব? খেতি হিচাপেতো আপোনাৰ এভাৰেজ 25 ধৰক। এভাৰেজ 25 হলে আপুনি 250 মান ধান পাই যাব। 250 মান ধান। 250 মান ধান, 250 মান ধান পালে আপোনাৰ 70 মান বাদ দিয়ক, বাকীখিনি বিক্ৰী কৰিব। বাকীখিনি তো বিক্ৰী কৰিম। 180 মান ধান বিক্ৰী কৰিব। ধান ভালে টকা পাব ন? যিখিনি যায় এতিয়া বাজাৰ মাৰ্কেটত যি যায়, যি আহে সেয়ে আৰু মানে এই যে আপোনাৰ মানে শিক্ষিত মানুহ, আপুনি আচলতে চাকৰিৰ কাৰণে ঘূৰি থাকিব লাগিছিলে, আৰু আপোনালোকৰ কোটাত মানে যিবিলাক বিকলাংগ মানুহ হয় তেখেতসকলে কোটাটো মানে চাকৰি হয়, সেইটোৰ পিছত আপুনি দৌৰা দৌৰি নকৰি যে আপুনি মানে কৃষিত মনোনিৱেশ কৰিলে, এইটো মানে ক'ৰ পৰা আহিলে এই চেতনাটো? চাকৰিৰ পিছত নদৌৰা নহয়, দৌৰিছো, বহুত দৌৰিছো, বহুত পৰীক্ষা দিছো, বহুত কিবা কৰিছো, পৰীক্ষা দি পেলাই কি ৰিজাল্টৰ সময়ত নাই, আকৌ 0। তাৰপিছত কি এনেকে চাকৰিৰ পিছত দৌৰি থাকিলে পেটটো নচলে। গতিকে পেটততো ভাত দিবই লাগিব। যদি পেটত ভাত দিব লাগিব তেতিয়াহ'লে নিশ্চয় হলে খেতি কৰিব লাগিব। খেতি নকৰিলে আমি ক'ত খাবলৈ পাম? আৰু যাৰ কাৰণে মাটি লিজত লৈ হলে, নিজৰ মাটি আছে যদিও ইমান এটা সুবিধাজনক নহয়। যিখিনি আছিল সেইখিনি মানে বেলেগ খেতি কৰা যায়, মাকৈ চাকৈ কৰা যায়। এতিয়া আৰু বেলেগ মানে এতিয়া বৰ্তমান ধান খেতিৰ কাৰণে লিজত লৈ হলেও ধান খেতি কৰিছে। এতিয়া মানে আপুনি মাকৈ খেতিও কৰিছিলে? মানে মাকৈ খেতি মানে আপোনালোকে খেতিয়ক আচলতে? আমাৰ পৰম্পৰা খেতিয়ক। খেতিয়ক হিচাপত পৰিচয় দিয়াতে আমিৰ ভাই আচলতে আপোনাৰ লাজ লাগে না ভাল লাগে? নহয়, এইটো মই গৌৰৱ কৰো। খেতিয়ক হিচাপে বন্ধুসকল, খেতিয়ক হিচাপে পৰিচয় দিয়াতে আপুনি আমি সকলোৱে কোনেও আমি তাৰমানে লাজ কৰিব নালাগে, গৌৰৱ বোধ কৰিব লাগে। গৌৰৱ মানে কি? যিমান ডাঙৰ চাকৰি কৰক, অসমৰ প্ৰত্যেকজন ৰাইজে খেতিয়ক হিচাপে গৌৰৱ অনুভৱ কৰিব লাগে। কিয় কাৰণে? খেতি নকৰিলে আপুনি খাব কি? আপুনি কোটি টকা দৰমহা পালে, কোটি টকা দৰমহা পালে আপুনি দৰমহাৰ পইচা খাই পেলাই পেট জীয়াব নেকি? না খেতিৰ পৰা ধান উৎপাদন কৰিব লাগিব, সেই চাউলে খাই পেলাই আপুনি জীৱন নিৰ্বাহ কৰিব লাগিব। কাৰেক্ট। সেইটো খেতিয়ক হিচাপত পৰিচয় দিয়াটো গৌৰৱ। আৰু সেইকাৰণে আমাৰ অসমবাসী ৰাইজক চৰকাৰৰ মই এটাই আহ্বান জনাম, যিবিলাক খেতিয়কসকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব লাগে, আৰু এই সুবিধাৰ কাৰণে যাতে খেতিয়কসকলে আৰু 2 আগবাঢ়ি যাব পাৰে। আচ্ছা আমিৰ ভাই, আৰু এটা কথা আপোনাক মই প্ৰশ্ন কৰিম দেই। চৰকাৰে যে খেতিয়কসকলক সুবিধা প্ৰদান কৰিব লাগে বুলি আপুনি যিটো কথা কৈছে, আচ্ছা আপোনালোকৰ ওচৰতে মানে কি কয় বৰতলা কৃষি বিষয়া কাৰ্যালয় আছে, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আছে। আচ্ছা আপুনি যে 10 বিঘা খেতি কৰিছে, এই ক্ষেত্ৰত আপুনি সেই
কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কিবা সা সুবিধা সাৰ পানী কিবা কিবি 1% আমি লাভ কৰা নাই 1%। এই বস্তুবিলাক যায় ক'ত? সেইটো মানে কি বিভাগীয় কৰ্মকৰ্তা এইবিলাকেহে গম পাব ক'ত যায়। খেতিয়ক বিলাকে এতিয়া কোনে পাইছে নাপাইছে নাজানো, কিন্তু আমি 1% পোৱা নাই, মানে 1 কেজি সাৰো পোৱা নাই। এটেনশ্যন এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া, কথাটো আপুনি অলপ মাইণ্ড কৰিব। লগতে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটা কথা কৈছো, আপুনিও অকণমান কথাটো মাইণ্ড কৰিব। এখেত কিন্তু ফিজিকেলি হেণ্ডিক্ৰেফ্ট, এখেতে ফিজিকেলি হেণ্ডিক্ৰেফ্ট লিজত লৈ 10 বিঘা মাটি হাইব্ৰিড ধানৰ খেতি কৰিছে। এই হাইব্ৰিড ধানৰ খেতিত 10 বিঘা যি কৰিছে মিনিমাম 250 মন ধান পাব। এখেতক বছৰিত লাগে 70 মন ধান পৰিয়ালটোত, মানে আলহী পৰিয়াল সহ মানে পৰিয়ালটো পোহপাল দিয়াতে। বাকীখিনি বিক্ৰী কৰিব, বিক্ৰী কৰি সেই টকা লিজত যি মাটি লৈছিলে সেই গৃহস্থক দিব মাটিৱালাক, বাকীখিনি এখেতৰ লাভ থাকিব। কিন্তু বিয়াগম কৃষি বিভাগৰ পৰা এনেকুৱা খেতিয়কসকলে 1% এটকাৰো কোনো সহায় পোৱা নাই বুলি এখেতে খুব উজাৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই এটা আহ্বান জনাইছো যে আপোনালোকে আচলতে এই যে বিয়াগম মানে বিভাগটো কৃষি বিভাগ, এই বিভাগটো কিহৰ কাৰণে ৰাখিছে নাজানো। এই বিভাগৰ যিবিলাক মানে বিষয়া কৰ্মচাৰী আছে তেখেতসকলে আচলতে পথাৰৰ লগত জড়িত মানুহক, কৃষি কৰ্মৰ লগত জড়িত মানুহৰ লগত তেখেতসকলে ভিজিট কৰিছে নে নাই, তেখেতসকলে কি কৰি আছে এইটোও যাতে আপোনালোকে অনুসন্ধান কৰি প্ৰকৃত খেতিয়কক আপোনালোকে সা সুবিধা প্ৰদান কৰিব, সাৰ পানী কীটনাশক এইবিলাক মানে প্ৰদান কৰিব। এইখিনিৰ লগতে শেহতীয়াকৈ মই গোটেই অসমৰ যিবিলাক শিক্ষিত বন্ধুসকল আছে, চাকৰিৰ কাৰণে ডলাৰ বগৰীৰ মানে দৰে অনাই বনাই ঘূৰি আছে চাকৰি পিছে পিছে, তেখেতসকলক আমিৰ ভাই নিচিনা এজন বিকলংগ মানুহ কি আহ্বান জনাব সেই শিক্ষিত ল'ৰাবিলাক, সেইবিলাক যে মানে চাকৰিৰ কাৰণে ঘূৰি আছে ইণ্টাৰভিউ দি তেখেতসকলক কি আহ্বান জনাব? এইটো আহ্বান জনাব লগা বেলেগ একো নাই, কাৰণ তেখেতসকলৰ দেউতাকৰ কৰকৰ টকা আছে, ঘূৰি আছে। আমাৰ দেউতাৰ টকা নাই, আমি খেতি কৰি হ'লেও কিবা কৰি হ'লেও খাব লাগিব। এতিয়া তেখেতসকলৰ আছে, বেংক বেলেঞ্চ আছে, চাকৰিৰ পিছত দৌৰি আছে, টাইম লছ কৰি আছে, বিন্দাছ খাই আছে। আমাৰ ইহঁতৰ টেনশ্যন নাই, টেনশ্যন আমাৰহে। নহয় এতিয়া চাওক, চাকৰিয়ে যে মানে শিক্ষা গ্ৰহণৰ মূল চাকৰি নহয়। তেখেতসকলে যদি প্ৰত্যেকে আমি সকলোৱে শিক্ষিত বন্ধুসকলে শিক্ষিত নিবনুৱা, এই মানে নিবনুৱাৰ হাৰ বাঢ়ি গ'ল, শিক্ষিত নিবনুৱা ইমান পাৰ্চেণ্ট পেপাৰ পত্ৰিকাত দি থাকে, সেই যে সেই থাপ্পাটো যোৱা নাই শিক্ষিত বন্ধুসকলৰ, সেই থাপ্পাটো যে লাগি আছে, এই থাপ্পাটো যাতে নালাগে সেইটো কাৰণে আপুনি এই শিক্ষিত বন্ধুসকলক, অসমবাসী শিক্ষিত বন্ধুসকলক আপুনি কৃষি কৰ্মৰ লগত জড়িত হোৱাৰ কিবা আহ্বান জনাব নেকি? আহ্বান জনাম, কাৰণ খেতি যিহেতু কৰিব লাগে, খেতি কৰিলেহে খাবলৈ পাব। গতিকে প্ৰত্যেকজন মানুহক চাকৰিও লাগে, খাবও লাগে, খেতিও কৰিব লাগে। মই এইটোৱে আহ্বান জনাম যে খেতিটো মেইন বস্তু, সকলোৱে খেতিত মনোযোগ দিব লাগে। এজন বিশেষ সক্ষম মানুহ আমিৰ ভাই কাপলাবুৰী অঞ্চলৰ, এখেতে আহ্বান জনাইছে শিক্ষিত বন্ধুসকলক, আপোনালোকে অনাই বনাই চাকৰিৰ পিছত নুঘূৰিব, যোগ্যতা অনুসৰি আপোনালোকে পৰীক্ষা দি থাকিব, যদি পাব, নাপালে নাই, কিন্তু আপোনালোকে সময় থাকোতে খেতিৰ লগত জড়িত হওক আৰু অন্নদাতা হিচাপত নিজকে প্ৰতিষ্ঠা কৰক।